নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ হৈছে এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা পত্ৰখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম আৰু সাবজেক্ট দেখিবলৈ পাইছে আপোনালোকে এড্ৰেছ বাই অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ অন দ্য বিগিনিং অফ দ্য নিউ একাডেমিক সেশ্যন। যেহেতু বৰ্তমান গৰম বন্ধ চলি আছে আৰু গৰম বন্ধ শেষ হোৱাৰ পিছতেই 1 আগষ্টৰ পৰা যেহেতু নতুন সেশ্যন আৰম্ভ হ'ব আৰু এই নতুন সেশ্যন আৰম্ভ হোৱাৰ আগমুহূৰ্তত এখন নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু এই নিৰ্দেশনাখনত কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। Sir, Madam, with reference to the subject cited above, I am to inform you that Honorable Minister of Education Govt of Assam will address the headmaster and teachers of the government and provincial school at the beginning of the new academic session. যেহেতু 1 আগষ্টৰ পৰাই যি নতুন একাডেমিক সেশ্যন আৰম্ভ হ'ব আৰু এই নতুন একাডেমিক সেশ্যন আৰম্ভ হোৱা আগমুহূৰ্তত অনাৰেবল এডুকেশ্যন মিনিষ্টাৰে সকলো বিদ্যালয়ৰ শিক্ষকসকলক লৈ এখন টেলিকনফাৰেন্স কৰিব। The address of the Honorable Minister will be live telecast from Guwahati Tele Studio to the school, having a tele classroom and smart classroom facility on 1st August 2024 at 10:30 AM. যেহেতু অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই 1 আগষ্ট 2024 10:30 বজাত গুৱাহাটীৰ পৰা তেওঁ এখন টেলিকনফাৰেন্স কৰিব সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষকসকলৰ সৈতে। দ্য লাইভ এড্ৰেছ মে বি অলছ' চিন ইন দ্য ক্লাছৰুম এপ। যেহেতু ক্লাছৰুম এপ আছে সেই ক্লাছৰুম এপ যোগেও এই যি টেলিকনফাৰেন্সত আপোনালোকে অংশগ্ৰহণ কৰিব। Therefore, you are requested to direct all the HT of the government and provincialized school that those schools are having the tele classroom and smart classroom facility. All the teachers and HT of those schools will attend this program and আৰু যিসমূহ বিদ্যালয়ত যি টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম আছে সেই বিদ্যালয়সমূহৰ সকলো শিক্ষক তথা প্ৰধান শিক্ষকে এই যি প্ৰগ্ৰামত এটেণ্ড থাকিব লাগিব। ইয়াৰ পিছত দেখিবলৈ পাইছে those schools which are not having tele classroom and smart classroom facility, HT of school will attend this program and nearby school which are having tele classroom and smart classroom facility. যেহেতু সকলো বিদ্যালয়তে টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম নাই আৰু যিসমূহ বিদ্যালয়ত যি টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম নাই সেই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকে যি তেওঁলোকৰ ওচৰত থকা যিসমূহ বিদ্যালয়ৰ যি টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম ফেচিলিটি আছে তাত গৈ তেওঁলোকে এই যি প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামত তেওঁলোকে এটেণ্ড থাকিব লাগিব। যিসমূহ বিদ্যালয়ৰ টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম ফেচিলিটি নাই সেইসমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনহে কেৱল এই যি টেলিকনফাৰেন্সৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব লাগিব, বাকী শিক্ষকসকলে নিজৰ বিদ্যালয়তে থাকিব লাগিব। আপোনালোকে এই যি নিৰ্দেশনাখন আৰু এই নিৰ্দেশনাখনৰ যোগে যি 1 আগষ্ট 2024 তাৰিখ 10:30 বজাত যি সন্মানীয় যি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষকসকলৰ সৈতে এখন টেলিকনফাৰেন্স কৰিব আৰু এই টেলিকনফাৰেন্সত সকলো বিদ্যালয়ৰ যি শিক্ষক আৰু প্ৰধান শিক্ষকসকলক উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছে আৰু যিসমূহ বিদ্যালয়ত টেলিকনফাৰেন্স আৰু স্মাৰ্ট ক্লাছৰুম নাই তেওঁলোকসমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনেহে এই যি প্ৰগ্ৰামত এটেণ্ড থাকিব লাগিব। আৰু কেনেকৈ এটেণ্ড থাকিব তেওঁলোকৰ বিদ্যালয়ত টেলি ক্লাছৰুম বা স্মাৰ্ট ক্লাছৰুম নাই সেই টেলি ক্লাছৰুম আৰু স্মাৰ্ট ক্লাছৰুম নথকা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকজনে তেওঁৰ ওচৰৰ যিসমূহ বিদ্যালয়ত টেলি ক্লাছৰুম বা স্মাৰ্ট ক্লাছৰুম আছে সেইসমূহ বিদ্যালয়ত উপস্থিত গৈ তেওঁলোকে এই যি লাইভ কনফাৰেন্স প্ৰগ্ৰামটোত তেওঁ অংশগ্ৰহণ কৰিব লাগিব। এনে আছিলে এই ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।